My dear viewers and learners, welcome, Namaskar. Class 4 English Blossom 2 Lesson 1 When the forest got friendly. ইয়াৰ আগতে 4টা পাৰ্টত 19 পেজলৈকে বুজোৱা হৈছিল। এই ভিডিঅ'টোত আমি 20 পেজৰ পৰা শিকিম বা এক্টিভিটিজ 12 Let's read and check how much we have understood the story. Let's read. আমি পঢ়ো আৰু আমি চেক কৰোঁ যে আমি কিমান বুজি পালোঁ সাধুটো। When the forest got friendly. Match the information given in column A with the pictures in column B. মানে এই কলমত কিছু ইনফৰমেশ্যন দিছে, এই ইনফৰমেশ্যনৰ লগত এই কোনটো চিত্ৰৰ লগত মিলিব আমি পঢ়ি চাওঁ। কলম এত আছে কলম বিত আছে পিকচাৰ আৰু কলম এত আছে ইনফৰমেশ্যন। ইয়াত কলম এত দিছে গলু kept roaming around happily. Suddenly he realized he had gone too far from home. Frightened, he called out for his mother loudly. তাৰমানে গলুৱে যেতিয়া অৰণ্যত মানে উদ্দেশ্যহীনভাৱে ঘূৰি আছিলে হঠাৎ এই বুজি পাইছিল যে এই বহুত দূৰলৈ গুচি গ'ল, হাবিৰ পৰা বহুত দূৰলৈ গুচি গ'ল, তাৰমানে তাৰ ঘৰৰ পৰা। তো ভীতিগ্ৰস্ত হৈছিলে আৰু মাকৰ চিঞৰিছিলে মাকলৈ। তো ইয়াত কোনটো পিকচাৰ মিলিব বাৰু? এইটোতো নহ'ব। কোনটো হ'ব এইটো? এই যেতিয়া এই চোৱা কিছুমান হাট দেখা গৈছে, কিছুমান ঘৰ দেখা গৈছে, মানে হাবিৰ পৰা বহুত দূৰত আহি গ'ল, তেতিয়াই চিঞৰিছে যে, তাৰমানে এইটোৰ লগত এইটো হ'ব। তাৰপিছত আছে গলু এ বেবী এলিফেণ্ট লিভড উইথ his mother in a lush green forest. One morning he asked his mother to allow him to explore the forest on his own. His mother allowed him but asked him to stay close. গলু আছিলে এটা বেবী এলিফেণ্ট, এটা পোৱালি হাতী। এই তাৰ মাকৰ লগত এটা গ্ৰীণ সেউজীয়া এটা অৰণ্যত বসবাস কৰিছিল। এদিনাখন এই মাকক কৈছিল যে তেওঁ অন্বেষণ কৰিব বিচাৰে ফৰেষ্টটো, মানে অৰণ্যটো নিজে। তেওঁ মাকে কৈছিলে ঠিক আছে যোৱা, কিন্তু তুমি ওচৰতে থাকিবা। তেতিয়া কোনটো হ'ব? এই যে কথা বতৰা পাতি আছে এইটো গলু, এইটো তাৰ মাক, এইটোৰ লগত এইটো মিলিব। তাৰপিছত চাম ভিলেজাৰ্ছ হাৰ্ড গলু। কিছুমান গাঁওবাসীসকলে গলুৰ মাতটো শুনিলে, চিঞৰ শুনিলে। দে গেভ হিম ফুড এণ্ড গাইডেড হিম বেক টু দ্য ৱে। তেওঁলোকে গাঁওবাসীসকলে কি দিছে? তেওঁক খাদ্য দিছিলে আৰু সহায় কৰিছিলে জংঘলত বা অৰণ্যত যাবলৈ। গলু ৱাজ হেপী টু ফাইণ্ড হিজ মাদাৰ। গলু মাকক পাই আনন্দ হৈছিল। এইটো কোনটো হ'ব? এই ছবিটো হ'ব। এই যে গাঁওবাসীসকলে এই যে খাদ্য দি আছে গলুক। দিছে এৰেঞ্জ দ্য ফলোয়িং ইনফৰমেশ্যন ইন দ্য কাৰেক্ট ছিকুৱেঞ্চ। মানে কাৰেক্ট ছিকুৱেঞ্চত মানে কোনটো প্ৰথম হ'ব, কোনটো দ্বিতীয় আহিব, কোনটো তৃতীয়, এইদৰে সজাব কৈছে। নাম্বাৰ দেম এজ 1, 2, 3 এণ্ড ৰাইট দ্য নাম্বাৰ্ছ ইন দ্য স্পেচ প্ৰভাইডেড। আৰু এই খালী ঠাইত 3 নম্বৰটো বহাব লাগিব। তো আমি এটা পঢ়ি লওঁ তিনিটা। গলু kept roaming around happily. Suddenly he realized he had gone too far from home. Frightened, he called out for his mother loudly. Golu, a baby elephant, lived with his mother in a lush green forest. One morning he asked his mother to allow him to explore the forest on his own. His mother allowed him but asked him to stay close. Some villagers heard Golu. They gave him food and guided him back to the forest. Golu was happy to find his mother. তো কোনটো প্ৰথম হ'ব? প্ৰথম এইটোৱেই হ'ব। গলু এই বেবী এলিফেণ্ট তাৰ মাকৰ লগত এটা সতেজ হাবিত বসবাস কৰিছিলে। এদিন তাৰ মাকক কৈছিল যে ই অনুসন্ধান কৰিব বিচাৰে অৰণ্যত নিজৰ মতে। তেতিয়া মাকে কৈছিলে ঠিক আছে যোৱা, কিন্তু ওচৰতে থাকিব। এইটো হ'ব 1 নম্বৰ। তো আমি এইটো আছে 1 নম্বৰ। 1 নম্বৰত যাব এইটো। তেনেহ'লে এইটো কেই নম্বৰ হ'ব? 1। তাৰপিছত কোনটো হ'ব? গলু kept roaming around happily. Suddenly he realized he had gone too far from home. Frightened, he called out for his mother loudly. তো এইটো কি হ'ব? 2 নম্বৰত হ'ব। তাৰমানে এই হেৰাইছিলে, তেতিয়াহে গাঁৱৰ মানুহক সহায় বিচাৰিছিলে। তো গাঁৱৰ মানুহ এইটো হ'ব। Some villagers heard Golu. They gave him food and guided him back to the forest. Golu was happy to find his mother. এইটো হ'ব 3 নম্বৰত। তাহলে 1, 2, 3
এতিয়া 12 চিটি আছে নাও ৰাইট দ্য ইনফৰমেশ্যন ইন দ্য কাৰেক্ট সিকুৱেঞ্চ এজ shown below to get the beginning, the middle and the end of the story. Also add a title on your own. তাৰমানে এই যে আমি ইনফৰমেশ্যনবিলাক পালোঁ এইবিলাক আমি প্ৰথমে কোনটো হ'ব, তাৰপিছত মিডিলত কোনটো হ'ব, তাৰপিছত শেষত কোনটো হ'ব, এইটো লিখিব গৈছে। তা আমি টাইটেলটো কি লিখিম? টাইটেলটাকে ইজি লিখিছোঁ। তোমালোকে যিহেতু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ এনেকৈ লিখি দিবা গলু এণ্ড হিজ মাদাৰ। তোমালোকে নিজেও চুজ কৰিব পৰা টাইটেলটো মই কৈ দিছোঁ গলু এণ্ড হিজ মাদাৰ। এতিয়া বিগিনিঙত কি আহিব? বিগিনিঙত আমি পাইছিলোঁ না ইয়াত 1 নম্বৰ এই পেৰাগ্ৰাফটো প্ৰথমে লিখিব লাগিব, এইটো। তাৰপিছত মিডিলত কোনটো হ'ব? মিডিলত আমি এই 2 নম্বৰটো লিখিম, এইটো লিখিব লাগিব ইয়াৰ পৰা ইয়ালৈকে। তাৰপিছত শেষত এণ্ডত এইটো লিখিব লাগিব, 3 নম্বৰ আছে 3 নম্বৰ। তাৰমানে বিগিনিঙত আৰম্ভণিত এই 1 নম্বৰটো, তাৰপিছত মিডিলত এই 2 নম্বৰটো, তাৰপিছত শেষত এইটো। ইয়াত আছে 12D পেয়াৰ ৱৰ্ক, মানে জুৰীয়া হৈ এই কামটো কৰিব লাগে। গো টু দ্য স্কুল লাইব্ৰেৰী উইথ ইউৰ পাৰ্টনাৰৰ লগত তুমি স্কুলৰ বিদ্যালয়ৰ যিটো লাইব্ৰেৰী থাকে তাত যাবলৈ কৈছে। চুজ এ ষ্টৰি বুক ফ্ৰম ষ্টৰি বুক, এটা সাধু কিতাপ ল'ব কৈছে। ৰিড ইট টুগেডাৰ এণ্ড ডিছকাছ দ্য চামাৰী অফ দ্য ষ্টৰি, সাধু কিতাপটো পঢ়ি তোমালোকে একেলগতে তাৰ চামাৰী, তাৰমানে সাৰাংশটো কি কৰিবা? আলোচনা কৰিবা। নাও ৰাইট ইট ডাউন ইন ইউৰ নোটবুক শ্ব' ইটছ বিগিনিং মিডিল এণ্ড এণ্ড। তাৰপিছত নিজৰ বহীত কি লিখিব লাগিব? তাৰ আৰম্ভণি, মাজডোখৰ আৰু শেষ। গিভ এ টাইটেল অফ ইটছ, তাৰপিছত টাইটেলটো দিবা। তোমালোকে নিজৰ মতে কিতাপ পঢ়িবা, সাধু কিতাপ। তেনেকৈ বুঢ়ী আইৰ সাধু আছে, পঞ্চতন্ত্ৰ আছে, এনেকৈ কিবা সাধু কিতাপ পঢ়ি লিখিবা। ইয়াত দিছে লেটছ লাৰ্ণ, আহা আমি শিকোঁ। ন'টিছ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ইন দ্য ফলোৱিং চেণ্টেঞ্চেছ, তলৰ বাক্যবিলাকৰ যিবিলাক আণ্ডাৰলাইন কৰা ৱৰ্ড আছে এইবিলাক আমাক চাব কৈছে, ন'টিছ কৰিব কৈছে, লক্ষ্য কৰিব কৈছে। As Golo walked towards the lake, he met a flock of swans. Is a flock of swans, flock. A herd of elephants were roaming in the forest. Herd. A crowd of villagers gathered around Golu. Crowd. The villagers gave Golu a bunch of bananas. In the sentence given above, the word flock, herd, crowd, bunch are used to refer a group or collection of animals, people and things. Such words are called collective noun. এইবিলাক কি বুলি কোৱা হয়? কালেক্টিভ নাউন বুলি কোৱা হয়। তাৰমানে কি? কালেক্টিভ নাউন্স আৰ দ্য নেমছ গিভেন টু কালেকশ্যন, গ্ৰুপছ অফ পিপুল, এনিমেলছ অৰ থিংছ হুইচ গ' টুগেডাৰ অৰ হুইচ আৰ অফ দ্য ছেম কাইণ্ড। তাৰমানে কালেক্টিভ নাউন্স মানে কি? যিটো এটা গ্ৰুপ, মানে যি গ্ৰুপত মানুহ হ'ব পাৰে, জীৱ জন্তু হ'ব পাৰে, বস্তু হ'ব পাৰে, একেলগতে আমি ক'ব খোজোঁ তেতিয়া আমি এইটো ইউজ কৰোঁ, একেলগতে। হুইচ আৰ অফ দ্য ছেম কাইণ্ড, একে কাইণ্ডৰ হ'ব লাগিব। যেনেকৈ এতিয়া ইয়াত এ ফ্লক অফ ছোৱানছ, মানে ৰাজহাঁড়ীৰ এটা দল, তেনেধৰণৰ হ'ব লাগে। হাৰ্ড অফ এলিফেণ্ট, যেনেকৈ এদল হাতী, মানে হাতীৰ দলে হ'ব লাগিব, মানে একেই হ'ব লাগিব। হ'লে মানুহ হ'লেও হ'ব, জীৱ জন্তু হ'লেও হ'ব, বস্তু হ'লেও হ'ব, এইবিলাক কি বুলি কোৱা হয়? কালেক্টিভ নাউন্স। ইয়াত লিখি দিছে এ কালেক্টিভ নাউন ইজ এ ৱাৰ্ড ডেট ৰেফাৰ্ছ টু এ কালেকশ্যন অৰ গ্ৰুপ অফ থিংছ, পিপুল অৰ এনিমেলছ এজ এ হোল। তাৰমানে এটা কালেকশ্যন, যাৰ মানে এটা গ্ৰুপৰ কালেকশ্যন, যিটো মানে বস্তু হ'ব পাৰে, মানুহ হ'ব পাৰে, জীৱ জন্তু হ'ব পাৰে। তোমালোকে এইটো ভালকৈ চাবা। ইয়াত দিছে লেটছ লাৰ্ণ চাম কালেক্টিভ নাউন্স উইথ দ্য হেল্প অফ পিকচাৰ। পিকচাৰ হয় আমি কালেক্টিভ নাউন্স চাম। যেনেকৈ এ ফ্লক অফ ছোৱানছ, যে কেইবাটা আছে, ফ্লক অফ ক'ব পাৰোঁ। এ ক্ৰাউড অফ ভিলেজাৰ্ছ, ভিৰ, বহুত মানুহ আছে ইয়াত। এ বাঞ্চ অফ বানানাছ, কল কেইবাটা আছে, সেইকাৰণে বাঞ্চ অফ বানানাছ ক'ব পাৰোঁ। এ হাৰ্ড অফ এলিফেণ্টছ, এ বান্ডিল অফ ষ্টিক্স, এ সোৱাৰ্ম অফ বিজ মানে মৌ মাখি। এ বাৰ অফ চকলেট, চকলেটৰ বাৰ আমি যে কওঁ যে। এ টিম অফ প্লেয়াৰ্ছ, কেইবাজন প্লেয়াৰ আছে, সেইকাৰণে টিম। এ পাইল অফ বুকছ, কেইবাটা কিতাপ থাকিলে পাইল অফ বুকছ ক'ব পাৰোঁ। ইয়াত দিছে কি? এ পেক অফ wolves,
এ কলনি অফ এণ্টছ এণ্টছৰ কেইবাটা এণ্টছ থাকে নহয় পঢ়োৱা একেলগতে গতিকে এ কলনি অফ এণ্টছ এ বাঞ্চ অফ গ্ৰেপছ গ্ৰেপছ মানে কি আঙুৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেধৰণৰ কালেক্টিভ নাউন ইয়াত কিতাপতো কেইটামান দিয়া আছে কেইটামান মই কৈ দিছোঁ যেনেকৈ এন আৰ্মি অফ চলজাৰ্ছ এ ফ্লিট অফ শ্বিপছ a pack of wolves, a bunch of geese, a gang of robbers, a band of musicians, a herd of cattle, a library of books. এইদৰে তোমালোকে আৰু কিছুমান শিকিবা ইয়াত আছে now fill in the blanks with the appropriate collective nouns. Pooja gave me a dash of chocolate yesterday. ইয়াত কি হ'ব a bar of chocolate yesterday. A dash of wolves howled at the moon. এটুকু হবে a pack of wolves howled at the moon. A dash of bees has made a hive in the house. এটুকু হবে a swarm of bees. A dash of swans. এটুকু হবে swans পাইছিলোঁ আমি a flock of swans. 14 দিছে read the following sentences and notice the underlined words. মানে তলৰ বাক্যবিলাক পঢ়িব গৈছে আণ্ডাৰলাইন ৱাৰ্ডবিলাক আমি লক্ষ্য কৰিব গৈছে গলো লিভড উইথ হিজ মাদাৰ ইন এ লাৰ্জ গ্ৰীণ ফৰেষ্ট গলো roamed around the forest in search of juicy and tasty fruits. Golo loved to explore the forest every day. Golo walked towards the lake. Golo called out for his mother loudly. ইয়াত আমি দেখিছোঁ যে প্ৰতিটো ৱাৰ্ডত এই যে আণ্ডাৰলাইন কৰা ৱাৰ্ডবিলাকত কি আছে কিছুমানত ডি কিছুমানৰ ইডি সংযোগ কৰা আছে ডি ইডি তাৰমানে এইটো হ'ল অতীতত সংঘটিত কাম অতীতত যদি সম্পূৰ্ণ হৈছিল কাম তাক আঁতৰলৈ পাবা এতিয়া চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তোমালোকে টেন্স মানে এইটো পাষ্ট টেন্স হয় পাষ্ট মানে অতীতকালৰ বুজিছে ইয়াত দিছে অল দ্য sentences talk about actions that happen in the past time. It may be yesterday or last week or even a long time ago. We add d or ed to the action word to mean that the action happened in the past time. মানে অতীতত কোনো এটা কাম সংঘটিত হ'লে সেইটো অতীতত আধা ঘণ্টা আগতে হ'ব পাৰে এদিন আগতে হ'ব পাৰে এসপ্তাহ আগতে হৈছিল হ'ব পাৰে বা বহু আগতে হ'ব পাৰে এইবিলাক কি বুলি কয় পাষ্ট টেন্স বুলি কয় মানে পাষ্টত হ'ব অতীতকাল তো ইয়াত কি কৰে মেইন যিটো একশ্যন ৱাৰ্ড থাকে বা আমি যিটো ভাৰ্ব বুলি কওঁ তাত আমি ডি বা ইডি ল'ব পাৰোঁ কিছুমান আকৌ চেঞ্জো হৈ যায় যেনেকৈ ৰাইট ৰুট হৈ যায় এতিয়া আমি ইয়াত দিছে নাও ৰাইট ডাউন দ্য একশ্যন ৱাৰ্ড ইন দ্য বক্স বিলো বাই এডিং ডি আৰ ইডি লিভ আছে তো এই ডি এর কি লিভড রুম রুমড লাভ লাভড ওয়াক ওয়াকড কল কল্ড 14 we say fill in the blanks with the correct word to complete the following sentences to show the what happened to Golu. মানে ইয়াত কৈছে এই খালী ঠাইবোৰ পূৰ কৰাব লাগিব যে গলুৰ কি হৈছিলে ইয়াত যিহেতু সাধুটো অতীতৰ তেনেহ'লে আমাৰ কি হ'ব অতীতকালত মানে পাষ্ট একশ্যন বুজাইছে সেইকাৰণে আমি পাষ্ট টেন্সৰ ফৰ্মটো লিখিব লাগিব যে গলু প্লেড আছে এইটো কোনটো হ'ব প্লেড এইটো হ'ব with the other animals in the forest sonorous dash talked এইটো কোনটো হ'ব পাষ্ট টেন্স এইটো হ'ব talked হ'ব to গলু and warned এইটো কি হ'ব warned এইটো হ'ব him to be careful গলু walked আছে কি হ'ব walked হ'ব into the forest alone the villagers এইটো কি হ'ব helped গলু find his way back home গলু's mother thanked এইটো কি হ'ব thanked এইটো হ'ব the villagers for their kindness তাৰমানে অতীতকালতেই হ'ব যিহেতু পাষ্ট টেন্সটো বহাব লাগিব ইট ইজ এ ৰিডিল টাইপ ৰিডিল ধাঁধা বুলি কয় যে আই এম এ বাৰ্ড ডেটছ নট ইন দ্য স্কাই মই এজন চৰাই হয় মই এটা চৰাই হয় কিন্তু মই আকাশত নহয় আই চুইম ইন দ্য ৱাটাৰ এণ্ড য়েট ষ্টে ড্ৰাই মই পানীত সাঁতোৰো কিন্তু মই শুকানি থাকোঁ মানে ড্ৰাই থাকোঁ আই হেভ এ লং নেক মোৰ দীঘল এটা নেক আছে ডিঙি আছে উইথ ফেদাৰ্ছ আছে পাখি আছে হোৱাইট পাখি আছে
when I swim I look so bright মই যেতিয়া সাঁতোৰো তেতিয়া মই খুব উজ্জ্বল থাকোঁ এতিয়া কি হ'ব তোমালোক ধৰিব পাৰিলে সোৱান হ'ব SWAN সোৱান মানে হাঁহ বা ৰাজহাঁহ Now draw the outline of what you have found in the riddle. Paste cotton on it. Use color to complete the picture. ইয়াত তোমালোকে ছবিটো আঁকিবা তোমালোকে ধৰিব পাৰিলে এইটো কি দিছে ৰিডিলটো দাদাটো আছিলে হাঁহ মানে ৰাজহাঁহ আছে সোৱান এটা আছিলে সোৱান এটা তোমালোকে অংকন কৰি দিবা Thanks for watching. Stay connected. Thank you so much.